প্ৰথম শিৱসাগৰ সমষ্টিত আমাৰ মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ অখিল গগৈ ডাঙৰীয়ালৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু এই চেগতে মোৰ ফালৰ পৰা পৰৱৰ্তী দিনত শিৱসাগৰ বিধায়ক আৰু আমাৰ পৰৱৰ্তী চৰকাৰৰ এক মূল শক্তি আৰু সেনাপতিক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ সকলোৰে অসমৰ মৰমৰ সন্তান আৰু অসমৰ 2026 চনৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী আৰু আগন্তুক 2026 চনৰ চৰকাৰৰ মুখ্যমন্ত্ৰী মই গৌৰৱ গগৈ ডাঙৰীয়াক আজি আদৰণি জনাইছোঁ দিনৰ ভাগত আমি দুয়োজনে কথা পাতি আছিলোঁ আৰু আসন বুজাবুজি কৰা নাই মৰিয়ানীক মোৰ ফালৰ পৰা মই জ্ঞানেশ্বৰী বৰাকো মোৰ ফালৰ পৰা মৰম যাচিছোঁ আৰু আশীৰ্বাদ প্ৰদান কৰিছোঁ আৰু তিয়কত আপুনি দি দিয়ক তিয়কৰ পল্লৱী গগৈ শইকীয়া পল্লৱীক আমি সকলোৱে মিলি এবাৰ জিকাম জিকামে মই নিজে থাকিম আমি জিকামে পল্লৱী তাৰপিছত বাকীখিনি দলগাঁও সমষ্টি ঢিং সমষ্টি 55 ঢিং 79 চিচিৰ বৰগাঁও 84 ডিগবৈ আপোনালোকে পিছত পাই যাব 105 বোকাহাট 41 মানস 67 তেজপুৰ হয় 57 কলিয়াবৰ 83 মাৰ্গাৰিটা এড কৰি দিওঁ নেকি মাৰ্গাৰিটা গোৱালপাৰা পূব ফ্ৰেণ্ডলি বন্ধুত্বমূলক যুদ্ধ আৰু 7 গৌৰীপুৰ এই বন্ধুত্বমূলক আমি দুয়োটাই দলে আমি নিজৰ ফালৰ পৰা প্ৰাৰ্থী আগবঢ়াম